বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, 8th পে কমিশ্যনক লৈ শেহতীয়াকৈ এটা ডাঙৰ স্কেম পোহৰলৈ আহিছে। আজিৰ এই সময়ত প্ৰতিজন কৰ্মচাৰী আৰু পেঞ্চনাৰে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো জনাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিটো শেহতীয়াকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে, সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক জালত পেলাবলৈ এইটো কৰা হৈছে। গতিকে আজিৰ এই ইনফৰমেশ্যনটো এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি আপোনালোকে ধৰিব পাৰে আৰু সকলো সবিশেষ জনাবলৈ যত্ন কৰিছোঁ। চাওক, ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ, দেশৰ এখন আগশাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছিলে, 8ম বেতন কমিশ্যনৰ স্কেম। যেতিয়া লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 8ম বেতন আয়োগৰ অধীনত বেতন বৃদ্ধি হোৱাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে, সেই সময়ছোৱাতে চাইবাৰ অপৰাধীসকলে এই আগ্ৰহক অপব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলক জালত পেলাবলৈ চেষ্টা কৰিছে। মিডিয়াৰ প্ৰতিবেদন অনুসাৰে ডিজিটেল জগতত 8ম বেতন কমিশ্যনৰ অৰ্থাৎ 8ম বেতন আয়োগৰ চেলাৰী কেলকুলেটৰ নামেৰে এটা ডাঙৰ ধৰণৰ ঠগবাজি পোহৰলৈ আহিছে। গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে চাইবাৰ অপৰাধীসকলে 8ম পে কমিশ্যনৰ এটা স্কেম নতুনকৈ তেওঁলোকে সৃষ্টি কৰি যিসকল কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে তেওঁলোকক জালত পেলাবলৈ কাৰণে এটা নতুন স্কেম আৰম্ভ কৰিছে। আৰু এই ইনফৰমেশ্যনটো আৰু সবিশেষ জনাবলৈ যত্ন কৰিছোঁ। চাওক, এই নতুন যি 8ম বেতন আয়োগৰ স্কেমৰ জৰিয়তে চাইবাৰ অপৰাধীসকলে 8ম চেণ্ট্ৰেল পে কমিশ্যন চেলাৰী কেলকুলেটৰ নামৰ এটা এপ প্ৰচাৰ কৰি মানুহক নিজৰ সংশোধিত ৰিভাইজ বেতন চাবলৈ এইটো ডাউনলোড কৰিবলৈ উৎসাহিত কৰিছে। মন কৰিব যে বৰ্তমান সময়ত কৰ্মচাৰীসকলে যিহেতু তেওঁলোকৰ বা পেঞ্চনাৰসকলে তেওঁলোকৰ পেঞ্চন বা দৰমহা কিমান বৃদ্ধি হ'ব এটা গুণাগথা চলি থাকে বা ষ্টাফৰ লগতো আলোচনা এটা কৰি থাকে। গতিকে তেনে অৱস্থাত যদি নিজৰ মোবাইলতেই নিজৰ গোটেই ডিটেইলছটো দিয়াৰ পিছত তেওঁ কিমান দৰমহা বৃদ্ধি হ'ব বুলি এটা ইনফৰমেশ্যন পায়, ডেফিনেটলি তেওঁ নিজৰ ইনফৰমেশ্যনখিনি দিবলৈ প্ৰস্তুত হৈ পৰিব, কাৰণ কিমান বৃদ্ধি হ'ব সেইটোক লৈ পেলাই অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তেই এই স্কেমটো কৰা হৈছে বুলি শেহতীয়াকৈ ইনফৰমেশ্যনটোত প্ৰকাশ পাইছে। তে জনাবলৈ লৈছোঁ, চাওক পাছৰ ইনফৰমেশ্যনটো, এইটো এটা সম্পূৰ্ণ ফ্ৰড এপ। 8ম বেতন কমিশ্যনৰ স্কেম সম্পৰ্কে আপুনি জানিবলগীয়া সকলো তথ্য দিয়া হৈছে, অৰ্থাৎ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ইনফৰমেশ্যনসমূহ হ'ল কি জানিবলগীয়া। গৃহ মন্ত্ৰালয়ৰ চাইবাৰ ছিকিউৰিটিৰ ফালৰ পৰা উদ্যোগ কি লোৱা হৈছে, গৃহ মন্ত্ৰালয়ৰ অৰ্থাৎ হোম মিনিষ্ট্ৰীৰ চাইবাৰ ছিকিউৰিটিৰ ফালৰ পৰা চাইবাৰ দোষ্টে 8ম বেতন কমিশ্যনৰ স্কেম বৃদ্ধিৰ পোৱা ভাবুকিৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে। বিশেষকৈ কৰ্মচাৰীসকল বহুত ক্ষেত্ৰত মোবাইলৰ অপাৰেটিঙৰ ক্ষেত্ৰত অৱগত নহয় কিছুমান ইনফৰমেশ্যনৰ বিষয়ে। গতিকে আজিৰ এই সময়ত এইসমূহ ইনফৰমেশ্যন জনাটো অতিকৈ প্ৰয়োজনীয়, কাৰণ এটা ক্লিকত হয়তো আপোনাৰ বেংকৰ একাউণ্ট একেবাৰে খালী হৈও যাব পাৰে, কাৰণ বৰ্তমান টেকন'লজি ইমান বেছি এডভান্স হৈ গৈছে আৰু চাইবাৰ ছিকিউৰিটি চাইবাৰ যিসকলে ফ্ৰড কাৰবাৰ কৰি থাকে সেই সকলো ইমান এডভান্স হৈছে। গতিকে আপোনাক কেনেকৈ জালত পেলাব হয়তো আপুনি নিজেই গম নাপাব। গতিকে আগতীয়াকৈ সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজনীয়। কোৱা হৈছে যে এই এপটো কোনো গুগল প্লে ষ্টৰত উপলব্ধ নহয়, এইটো মন কৰিব। তাৰ সলনি ভুক্তভোগীসকলক এটা এপিকে ফাইলৰ জৰিয়তে এইটো ইনষ্টল কৰিবলৈ কোৱা হয় আৰু এই এপিকে ফাইলটো মেছেজৰ জৰিয়তে পঠোৱা হয়, যাৰ ফলত আৰ্থিক ঠগবাজিৰ ঘটনা ঘটিছে। অৰ্থাৎ হোৱাটছআপত যদি আপুনি তেনেকুৱা কোনো আনন'ন যদি ফাইল আহে আৰু যদি কয় তাতে যে আপোনাৰ 8th পে ৰিভাইজৰ পিছত আপোনাৰ কিমান চেলাৰীটো ইনক্ৰিজ হ'ব, আপুনি ইয়াতে আপোনাৰ ডিটেইলছটো দি চাব পাৰিব, এপটো ইনষ্টল কৰক, তেনেকুৱা ধৰণৰ যদি ইনফৰমেশ্যন হোৱাটছআপ হওক বা আপোনাৰ টেক্সট মেছেজ হওক তেনেকুৱাত যদি পায়, অনুগ্ৰহ কৰি সেইটো ডাউনলোড নকৰিব। শেহতীয়াকৈ হোম মিনিষ্ট্ৰীৰ ফালৰ পৰা চাইবাৰ ছিকিউৰিটিৰ ফালৰ পৰা এইটো স্পষ্ট কৰি দিয়া হৈছে যে তেওঁলোকে তেনেকুৱা কোনো এপ তেওঁলোকৰ পৰা অফিচিয়েলি পাব্লিছ কৰা নাই, আৰু দ্বিতীয়তে সেইটো এটা সম্পূৰ্ণ ফ্ৰড এপ। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সহায় হওক বুলি এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।